সেই ITI স্কুলখনত মানে যেতিয়া বনোৱা নাছিল মানে বনোৱা বনাওঁতে মানে সেই ফিল্ড এৰিয়াটোত বোলে ছুইচাইড কৰিছিলে মানুহ এটা ছুইচাইড কৰিছিলে আৰু সেই ছুইচাইড কৰা বোলে আত্মাটোৱে বোলে সেই ঠাইডোখৰত বাহ লৈ ল'লে বৰ্তমান বিল্ডিংটোত বোলে ৰাতি ঘট 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 কৰি থাকে ৰাতি বোলে এদিন কি হ'ল বোলে এই মানে এই তাৰে কৰ্মচাৰী 3জনে বোলে এখন দৰ্জা বোলে বেকা কৰি দিলে বোলে পোনাব পৰা নাছিলে এনেকুৱা ভয়ৰ কথা আমি যোৱাকালি সপোন দেখিলোঁ নহয় দুজনো একেটা সপোন দেখিছোঁ ভয়ানক সপোন Hi my dear friends, how are you? I am fine. Welcome back to my channel Chiha Gogoi. আজি মই উপস্থিত আছো ধুবুৰী ডিস্ট্ৰিক্টৰ এখন ভিতৰুৱা গাঁৱত এই গাঁওখনত এই কাৰণে মই ভিডিঅ' কৰিব আহিলো যে আমাৰ উজনি অসমৰ তুলনাত নামনি অসমৰ এই ধুবুৰী ডিস্ট্ৰিক্টত মানে ইমান খেতিয়কসকল পাকৈত মাটি মানে 12 মাহত 13টা খেতি কৰে 12 মাহত 13টা খেতি কৰে কেনেকৈ কি ধৰণে কৰে এয়া চাওক এয়া সৰিহ এইফালে গোটেই সৰিহ আৰু এইফালে লগত মাটিমাহ আৰু লগতে অলপ আগত কঠীয়া মানে পাৰিছে ধান খেতি কৰিবৰ কাৰণে আৰু কিবা কিবি ঢেৰ খেতি মাটি মুঠ এক বেগেট মাটি মানে এনেই পৰি থকা নাই দেখিছেনে এইবিলাক মানে আদৰ্শ লোক সকলোৱে আমাৰ উজনি অসমৰ বিশেষকৈ মই যেহেতু হদিয়া আমাৰ হদিয়াত মানে ধান খেতি কৰিব মানে মাটি পেলাই থৈ দিয়ে মানে তেনেকৈ হ'লে মানে ক'ত মানে ৰাইজে উন্নতি হ'ব এয়া দেখিছে মাটিমাহ এয়া মাটিমাহ খাওঁনে নেখাওঁ বাৰু অসমীয়াত এটা ডাইলগ আছে মহন্তৰ চিন মাহনিত বুঢ়া গৰু চিন ঘাঁহনিত আৰু মই এই মহন্তৰ চিন মাহনিত এই ডাইলগটোৱে মই ব্যৱহাৰ কৰিছোঁ মই নাখাওঁ ধৰি লওক মই মহন্ত এফালে ইনষ্টাগ্ৰামত টিকটক বনাই আছে এঞ্জেল বুঢ়াগোহাঁই একদম মোবাইল ষ্টেণ্ড চাওক বগৰী মোবাইল ষ্টেণ্ড ইয়াত মাই গড কি কোৱা হে ভাই এইজন ছাৰ পূৰা ফটো লৈছে চেলফি লৈছে লগতে ফোন কৰি আছে ঘৰলৈ এইজন আমাৰ ছাৰ কিমান সুন্দৰ পৰিৱেশ চাওক আৰু আপোনালোকক দেখাই আছোঁ সেইফালে দেখালোঁ মাটিমাহ খেতি এইফালে সৰিয়হ খেতি এইফালেও সৰিয়হ খেতি আছে লগতে এটা কি কথা জানে মানে ইয়াত মানে এনেকুৱা উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিছে আমাৰ মানে আমি মানে ৰাস্তাৰ ঢাপ যে থাকে আমি ৰাস্তাৰ ঢাপৰ কাষত যে আমি পেচাব কৰি দিওঁ আমি সেই পেচাব কৰি দিয়া ঠাইডোখৰ মানে ইয়াত ব্যৱহাৰযোগ্য কৰি তুলিছে চাওকচোন এয়া এয়া এইখিনি কি বাৰু এইখিনি ধৰিব পাৰিছেনে এইখিনি ৰচুন হয় ৰচুন এইটো ৰাস্তা আৰু এই ৰাস্তা এইটো দেখিছে এইটো পাৰ এইটো ঘাট আমি য'ত নেকি পেচাব কৰোঁ লেট্ৰিন কৰি দিওঁ তাত মানে এনেকুৱা ব্যৱহাৰযোগ্য কৰি তুলিছে গোটেই লাইনটো ৰচুন পিঁয়াজ এনেকৈ ৰুইছে আৰু এইবিলাক উঘালি কচাকৈ বিক্ৰী কৰিব আৰু এটা কথা ইয়াত কি লক্ষ্য কৰি গম পাইছোঁ যে বুজিব পাৰিছোঁ যে আমাৰ উজনি অসমত জেৰুৱা নেভেটিলে আমাৰ কোনো ধৰণৰ শস্য সংৰক্ষিত নহয় আৰু গৰুৰ উৎপাতত মানে গৰুবিলাক গোটেই চৰণীয়া পথাৰ হিচাপে বাৰী হওক ঘৰৰ মানুহ বাৰী হওক যি হওক মুঠতে গোটেইখন যেনিবা চৰণীয়া পথাৰ তেনেকৈ গৰুবিলাক ছাগলীবিলাক মেলি দিয়ে কিন্তু ইয়াত গৰু পঘাত বান্ধি ৰাখে প্ৰত্যেকে ইয়াত দেখিছে ক'ৰবাত জেৰুৱা আছেনে ইমানবিলাক খেতি পথাৰ আছে ইয়াত লগতে এইটো ইমান ধুনীয়া ৰাস্তাৰ পাৰটোত মানে কোনো ধৰণৰ মানে জেৰুৱা নাই ইমান ধুনীয়া পৰিৱেশ ইমান ভাল পৰিৱেশ এইবিলাক যেন আদৰ্শ সকলো অসমবাসীয়ে লয় তাৰে মই কামনা কৰিছোঁ দেই চোতা গছ আৰু এই কি কৰে ইয়াৰ মানে ব্যৱহাৰ কি চাবোনৰ লগত মিক্স কৰি দিয়ে গা ধোৱা চাবোন বা কাপোৰ ধোৱা চাবোন যিকোনো চাবোনৰ লগত অলপ ফেন কিবা কিবি ওলাই চাগে এইটো মানে অলপ উপকাৰীয়ে মানে এইখিনি খেতিখিনি উঠোৱাৰ পিছত কি খেতি লগাব এৰি ধান বুলি ধান এটা আছে আৰু পাতা পেলাব আচু পেলাব আৰু তাৰ ধান খেতিৰ পাছত আকৌ কি ডাইৰেক্ট সৰিয়হ আৰু বেলেগ আছে বৈশাৰ পৰে বৈশা হ'ব পানী হ'ব পানী হোৱাৰ পাছত চুইচা পেলাব মাটি পেলাই পেলাব 12 মাহে খেতি ন 12 মাহ আমাৰ একদম পুৰা সেইকাৰণে মানুহবিলাক উন্নতি হৈছে ন ইয়াত কেঁচা ঘৰ এটা দেখাবলৈ নাই একদম চব ইটাৰ ঘৰ ধুনীয়া একদম পকা ঘৰ আছে উন্নতি কৰক ন কৰ্ম কৰিব লাগে সকলোৱে হয় নাই ঠিক আছে
এইটো যে গছটো দেখিছে এইটো নামটো হ'ল চোতা গছ এই গছটোৰ বোলে ইয়াৰ উপকাৰিতা আছে ইয়াক যিকোনো চাবোনৰ লগত ইয়াক মিক্স কৰি দিয়া হয় গা ধোৱা চাবোন বা কাপোৰ ধোৱা চাবোন যিকোনো চাবোনৰ লগত এই গছটো মিক্স কৰি পিনি চাবোন তৈয়াৰ কৰা হয় এয়া চাওক চাবোনত মিক্স কৰা খেতিও ইয়াত লগাইছে কি সুন্দৰ পৰিৱেশ মানুহৰ মনবোৰ একেই হোৱা হ'লে মৰম চেনেহ ভাল পোৱা একো নথকা হ'লে কাৰোৱেই নাভাগে হিয়া মৰো বুলি ভাবি মৰিব পৰা হ'লে পাহৰো বুলি পাহৰিব পৰা হ'লে কাৰো নহয় এনে ৰখা ঐ কাৰো নহয় এনে ৰখা মানুহৰ মনবোৰ একেই হোৱা হ'লে মৰম চেনেহ ভাল পোৱা একো নথকা হ'লে কাৰোৱেই নাভাগে হিয়া মৰো বুলি ভাবি মৰিব পৰা হ'লে পাহৰো বুলি পাহৰিব পৰা হ'লে কাৰো নহয় এনে ৰখা সেইখিনি যে ধোঁৱা ওলাই থাকি আছে এই 1 2 3 4 5 6 7 8টা তাতকৈও বেছি আছে চাগে এইখিনি কি বুলি ভাবিছে বাৰু এইখিনি ইটা ভাটা দেই একদম ঘনকৈ আছে এইখিনি চাওক ধোঁৱা ওলাই আছে ইটা ভাটা এইখিনি ওচৰৰ পৰা হোৱা হ'লে অলপ ভালকৈ দেখাব পাৰিলোহেঁতেন কিন্তু দূৰৰ পৰা অলপ জুম কৰি দেখাই দিছোঁ গৰম উঠিব বুলি ছুৱেটাৰ এটা লৈ আহিছিলোঁ ঠাণ্ডা লাগিব বুলি ছুৱেটাৰ এটা লৈ আহিছিলে গৰম উঠিছে নাচিছোঁ বাগিছোঁ ন ইয়াত মানে ভিডিঅ' বনাইছোঁ মানে বহুত গৰম উঠিছে এখেতলোকে যা ভাই মানে এই ছুৱেটাৰ পিন্ধি আছে আৰু ছাৰো যা ভাই হোৱা এই হাইনেক পিন্ধি আছে মোৰ অলপ তেজটো গৰম আছে যিহেতু সেইকাৰণে মই খুলি লৈছোঁ মোক কাজিয়া লগত লাগিছে মানে ইয়াৰ ছুৱেটাৰ বুলি ক'লোঁ তো এইটো বোলে সি বোলে হাইনেক বোলে মোৰ লগত এনেকুৱা কাজিয়া লাগিছে মানে ঠিক আছে হাইনেক হেনো কথা নাপাতে চাই গৈছে এই বোলে এইটো হাইনেক হেনো মই কৈছোঁ ছুৱেটাৰ হাইনেক হ'লে মানে এইটো ডিঙিত মানে ওখকৈ থাকিব ন হাইনেক ওখ ডিঙি মানে চোলাটো ডিঙি হ'ব লাগিব তাৰপিছত এই ছাৰক ক'লোঁ মানে সেইটো হাইনেক বুলি কৈলোঁ ছাৰতো জাম্পাৰ হয় সেইটো মোৰ ভাগৰ ফাউল হৈছে বাৰু মই একদম মানে ভুল স্বীকাৰ কৰি লৈছোঁ সি ভুল স্বীকাৰ নকৰে এনেকুৱা জেদি এইফালে চাওক এইফালে হেৰি কঠীয়া পাৰিলেই কঠীয়া পাৰিছে কঠীয়াত কেনেকুৱা মানে আমি মানুহে মানে আঁঠুৱা লৈ শুবলৈ নাপাওঁ এইফালে চাওক কঠীয়া কি ধুনীয়া আঁঠুৱা দিছে চবফালে বেৰি দিছে এফালে কঠীয়া পাৰিলে এইফালেতো খেতিয়ে এইফালে ধান লগাব এতিয়া সেইপিনি সৰিয়হ আছে আৰু এইফালে গোটেই মাটি যে চাফা কৰি থৈছে এইখিনি গোটেইখিনি ধান খেতি লগাব বল যাওঁ আকৌ ঘৰ ৰুমত ভূত ওলোৱা কথা আছেই তেল চেল খৰচ নহয় ন কিমান মানে তেল খৰচ নহয় পেট্ৰল কিনিব কি দৰকাৰ পেট্ৰল কিনিব দৰকাৰ নাই পেট্ৰল 1000 টকা হ'লেও লাভ কোনো কথা নাই চিন্তা নাই সিহঁতৰ আমি ঘৰলৈ ৰাওনা হৈছোঁ মানে কিয় সোনকালে ৰাওনা হৈছোঁ ইয়াৰ কাৰণ এটা আছে মানে আমাৰ যিটো থকা মানে মেটছ আছে মানে আমাৰ যিটো মানে কি কয় গুদামঘৰ নহয় গুদামঘৰ কি কয় চৰকাৰী মানে আমাৰ যিটো কোঠালি দিছে সেই কোঠালিটোত মানে ভূত ৰাতি ভূত আজি ভয়তে মানে মই ধূপ এপেকেট নি থৈছোঁ 20 টকীয়া আৰু মানে অলপ ভয় লাগে বুলি কৈ দিলোঁ আৰু মোৰ লগৰ পাৰ্টনাৰটোৱে কৈছে আপুনি যে ইমান ভয় পান্দৰা বুলি নাভাবিছিলোঁ দেই কপিনি 3 পাক 4 পাক ঘূৰিছে ভূমিটোৰ ওপৰলৈ কৈ সেই ITI স্কুলখনত মানে যেতিয়া
বনোৱা নাছিল মানে বনোৱা বনাওঁতে মানে সেই ফিল্ড এৰিয়াটোত বোলে ছুইচাইড কৰিছিলে মানুহ এটা ছুইচাইড কৰিছিলে আৰু সেই ছুইচাইড কৰা বোলে আত্মাটোৱে বোলে সেই ঠাইডোখৰত বাঁহ লৈ ল'লে বৰ্তমান বিল্ডিংটোত বোলে ৰাতি ঘট 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 কৰি থাকে ৰাতি বোলে এদিন কি হ'ল বোলে এই মানে এই তাৰে কৰ্মচাৰী 3জনে বোলে এখন দৰ্জা বোলে বেকা কৰি দিলে বোলে পোনাব পৰা নাছিলে এনেকুৱা ভয়ৰ কথা এনেকৈ খাইছে আমি যোৱাকালি সপোন দেখিলোঁ নহয় দুজনো একেটা সপোন দেখিছোঁ ভয়ানক সপোন